26, 27, 28 তিনিদিনীয়া কাৰ্যসূচীৰে শিমেলিবাৰী যুৱ মঞ্চ জ্ঞানদায়িনী পুথিভঁৰালৰ উদ্যোগত দিবানৈশা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ সকলো খেলুৱৈ তথা খেলুৱৈ প্ৰেমী ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আৰু এইবাৰ আমাৰ প্ৰথম খেলৰ বিজয়ী 1 লাখ টকা ধাৰ্য কৰা হৈছে। ৰানাৰ্ছ আপ হিচাপত 50,000 টকা। গতিকে আমি আপোনালোকৰ জৰিয়তে সকলো খেলুৱৈ তথা আকৌ এবাৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। মঞ্চ জ্ঞানদায়িনী পুথিভঁৰাল পূব কামৰূপ অঞ্চলৰ এক অগ্ৰণী অনুষ্ঠান। এই অনুষ্ঠানটি 1955 চনতেই ইয়াৰ জন্ম হৈছিল। এতিয়ালৈ বিগত বছৰবোৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী এই অনুষ্ঠানৰ দ্বাৰা উদযাপিত কৰি অহা হৈছে। এইবেলিও আমি যোৱা বিগত দুই বছৰ দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এইবাৰো আমি 3য় বাৰ্ষিক ক্ৰিকেট খেল প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ইয়াৰ লগত সংগতি ৰাখি আমাৰ বৃহত্তৰ মান্দাকাটা পঞ্চায়তৰ সমূহ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা লগতে বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আৰু আমি বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেখেতসকলকো আমি আৰ্থিকভাৱে এককালীন সাহায্যৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ যিমানখিনি খেলপ্ৰেমী ৰাইজ আছে সকলোকে আমাৰ এই অনুষ্ঠানত এইবেলি সহযোগ কৰি আমাক উৎসাহিত কৰিব বুলি আমি তেখেতসকলক আহ্বান জনাইছোঁ। ধন্যবাদ।